বাক্সাৰ ডুমুনিত ৰঙালী বিহু উদযাপন ৩৭ সংখ্যক ডুমুনি আঞ্চলিক ৰঙালী বিহু উদযাপনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হৈছে মুকলি বিহু প্ৰতিযোগিতা। পূৰ্বে ডুমুনি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বিহু নাচৰ প্ৰশিক্ষণ দিয়া প্ৰশিক্ষাৰ্থীসকলকে এই মুকলি বিহু তলিতে বিহু প্ৰদৰ্শন কৰিবলৈ সুবিধা প্ৰদান কৰিছে উদযাপন সমিতিয়ে। এই অনুষ্ঠানত উপস্থিত থাকি ৰাজনৈতিক মন্তব্য আগবঢ়ালে বিজেপি নেতা ধনজিৎ কলিতাই। ৰাইজে তেওঁক আদৰি লৈছে বুলি দলে টিকট দিলে বিটিচি পৰিষদীয় নিৰ্বাচনত দিহিৰা পৰিষদীয় সমষ্টিৰ পৰাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও মন্তব্য কৰে নেতাজনে। উল্লেখ্য যে এইজন বিজেপি নেতা এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী অন্যতম সক্ৰিয় কৰ্মী আছিল। আঞ্চলিক ডুমুনি ৰঙালী বিহু সন্মিলনী ইয়াতে কমিটিক নিমন্ত্ৰণ দিয়ে। নিমন্ত্ৰণৰ অতিথি হিচাপে আহি মই সঁচাকৈ নথৰান্বিত হৈছোঁ। কমিটিৰ সমূহ ৰাজ্যগঠন লগতে ডুমুনি আঞ্চলিক ৰঙালী বিহু উদযাপন কমিটিৰ লগতে সমূহ ডুমুনি ৰাইজকে ৰঙালী বিহু ব্যৱহাৰ শুভেচ্ছা কৰিছোঁ। মই ৰাজত্ব প্ৰত্যাহাৰ বুলি মই নিজকে নাভাবোঁ। মই এজন দলৰ সাধাৰণ কাৰ্যকৰ্তা হিচাপে বিভিন্ন সমষ্টিত বিগত দিনৰ পৰাই কাম কাজ কৰি আছোঁ। ৰাইজে বিচাৰে সেইধৰণে আবেদন হয়তো কৰিম সময় দলে যদি ভাবে সক্ষম হৈছে তেনেহ'লে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে নিশ্চয় আগবাঢ়ি যাব। মই তামোলপুৰতে বাক্সা জিলাৰে লোৱা হয়, কিন্তু আমি টিভিৰাত ইছ্যু বুলিবলৈ বেলেগ ইছ্যু নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উন্নয়নৰ ধাৰা আমাৰ উন্নয়নৰ ধাৰাই আমাৰ উৎকৃষ্ট ডুমুনি আঞ্চলিক ৰঙালী বিহুৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী চলি আছে আৰু এই চেগতে আমি ডুমুনি আঞ্চলিক ৰঙালী বিহুৰ তৰফৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা দেৰিকৈ হ'লেও জনাইছোঁ। আজি আমাৰ তৃতীয় দিন আৰু তৃতীয় দিনত আমাৰ মুকলি বিহু প্ৰতিযোগিতা চলি আছে। আমাৰ এই অঞ্চলৰ এক অন্যতম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত আমি 12টা দল আমন্ত্ৰণ কৰিছোঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে। সুদূৰ তেজপুৰৰ পৰাও আমি দল আমন্ত্ৰণ কৰিছোঁ, বঙাইগাঁও, বৰপেটা এইধৰণে, আৰু যথেষ্ট সংখ্যক মানুহৰ সমাগম হৈছে আৰু বতৰো সুন্দৰ চলি আছে। আমি আশা কৰিছোঁ আমাৰ ৰাইজে বিহুৰ ৰাইজে ধুনীয়াকৈ আজিৰ মুকলি বিহু প্ৰতিযোগিতা উপভোগ কৰিব পাৰিব। হয়, আমি যোৱা 6 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈ এক কৰ্মশালা আয়োজন কৰিছিলোঁ। এইবাৰ আমি তৃতীয় বৰ্ষৰ কাৰণে আয়োজন কৰিছিলোঁ আৰু তাত 173গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিলে আমাৰ এই বিভিন্ন অঞ্চলৰ পৰা আহি, আৰু আজি তেওঁলোকে আৰম্ভণিতে মুকলি বিহু উদ্বোধন কৰিছে। দুটি দলে উদ্বোধন কৰিছে, কণমানিসকলৰ বেলেগকৈ আৰু গাভৰুসকলে বেলেগকৈ উদ্বোধন কৰিছে।